হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আল্টু ফাল্টু ব্লগলৈ। তো গৈ আছোঁ হেলেচা কলাগুৰু থিয়েটাৰ আখৰা গৃহলৈ। তো তাৰে পিছত যদি সম্ভৱ হয় আৰু সৰ্থেবাৰী যাম। কি আছিল জেগাটো সৰ্থেবাৰী? ৰাউলী থানা এই সূৰ্য থিয়েটাৰত। তো চাই থাকক, যাই আছোঁ, আগত লগ পাই আছোঁ। তো এনেকৈ যাই আছোঁ হেলেচালৈকে। তো হেলেচাত আমি অলপ আগত কলাগুৰু থিয়েটাৰ আছিল ন, কলাগুৰু থিয়েটাৰ। তাৰপিছত যদি সম্ভৱ হয়, টাইম মিলে, তেতিয়াহ'লে হেৰিলৈকে যাম, থিয়েটাৰ সূৰ্য। কিন্তু যদিও থিয়েটাৰ সূৰ্য যাম, যদিও যাওঁ থিয়েটাৰ সূৰ্য নেক্সট ব্লগত পাব সেইটো ভিডিঅ', এইটো ব্লগত নাপায় কিন্তু। এইটো ব্লগত নাপাব, নহ'লে বা বহুত লং হৈ যাব। তো যাই থাকোঁ, অলপ আগত লাগাল পাই আছোঁ। এনেকৈ আহি পালোঁ কলাগুৰু থিয়েটাৰ আখৰা গৃহ। তো বাইক ল'ব চেষ্টা কৰি আছোঁ। তো আৰ্টিষ্টগিলা অহা নাই, মানে আপোনাৰ আহি পোৱাৰ পিছত বাইক ল'ব চেষ্টা কৰি আছোঁ। তো এফালে আছে সুকুমাৰ দাৰ লগত বাইক ল'ব চেষ্টা কৰি আছোঁ। তো চাই থাকক ভিডিঅ'টো। এইবাৰ মানে আপুনি কলাগুৰু থিয়েটাৰৰ লগত মানে চুক্তিবদ্ধ হৈছে। আজি আমাৰ থিয়েটাৰ কলাগুৰুৰ শুভমুহূৰ্তত এটা ভাল দিন। আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা। খুব ভালকৈ প্ৰস্তুতি আৰম্ভ হৈছে আমাৰ। তিনিখন শক্তিশালী নাটক আৰু এটা শক্তিশালী থিমলৈ আমি সাজু হৈছোঁ। এতিয়া আমাৰ ভাল নাটক দেখা পাব। বাকী যোৱা বছৰ ৰুদ্ৰাক্ষত আপোনাক হীৰাগুণ্ডা হিচাপে চিনি পাইছিল ৰণাংগনৰ উপৰিও। তো এইবাৰ কি গুণ্ডা ৰোল কৰিবনে? সেইবাৰ একদম মেইন একদম ভদ্ৰ সাদা ওলা মানে যোৱা বছৰৰ ৰুদ্ৰাক্ষত ৰণাংগনৰ উপৰি হীৰাগুণ্ডা মানুহে ভাল পাইছিলে। এই বছৰৰ আমাৰ কাইলৈৰ পৰাহে আমাৰ নাটক শিল্পত আমি মেলিম, কাইলৈ এখন মেলিম। গতিকে এতিয়ালৈ আমাৰ চৰিত্ৰ গম পোৱা হোৱা নাই। গতিকে যি নহওক ভাল চৰিত্ৰত দেখা পাব, সেইটো মই নিঃসন্দেহে ক'ব পাৰোঁ। বৰ্তমানে মানে গোটেই অসম তলপাত লগাই আছে যোনটো গানেৰে, সেইটো হ'ল মিচিং মাছ। কি ক'ব তাৰ ওপৰত? আজি 1 মিলিয়ন ভিউজ ক্ৰছ কৰিলে। আজি নহয়, কেইদিনমান আগতে কৰিছে। মিচিং মাছা সৰ্বত্ৰ চৰ্চাত আছে আৰু অসমত প্ৰথম ট্ৰেণ্ডিঙত অহা গানেই হৈছে মিচিং মাছা। গতিকে অসমৰ ৰাইজে মৰম দিছে, গাটো ভাল কৰি লৈছে। তাৰ বাবে আমি সদায় কৃতজ্ঞ। যোৱাবাৰতো নাট বহুত এইবাৰ কি যোৱা বছৰ হিট হৈছে, যোৱা বছৰ ৰুদ্ৰাক্ষত আছিলে, এইবাৰ কলাগুৰু আহিছে। কলাগুৰু নাটকো হিট হ'ব, ভাল হ'ব, দেখিব ৰাইজে। এইটো এটা সুন্দৰ নাম, মানে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, কলাগুৰু বুলি তো সুন্দৰ নাম। বিশ্বাসীগিলা যোৱাবাৰ ভাল দেখোঁ, মানে আমাৰ নলবাৰীৰ গৌৰৱ, মানে নলবাৰীৰে হয়। বাকী দাদা লগ পাই ভাল লাগিল। তোমালোকৰ আহিছা, তোমালোককো ধন্যবাদ। ভালে আছে জেঠি বক্সিকা। তো বাইক ল'ব চেষ্টা কৰি আছোঁ। তো চাই থাকক। বাকী ইফালে মোৰ লগত বৰ্তমান বক্সিদা, আৰু আপোনাৰ নামটোৱে মানে মোৰ অকণমান জিভা পাক লাগি যায়। ইমান সহজ নাম নহয়, মানে অসমৰ ছোৱালীৰ সহজ যিহেতু আপোনাৰ নাম, অসমৰ ছোৱালীৰ ক্লাছ আমাৰ জিভা। তো বাকী দাদা যোৱা 3-4 বছৰ ধৰি আপোনাৰ মঞ্চত কি ক'ম, মানে খুব ভাল লাগিছে আজি আমাৰ কলাগুৰু থিয়েটাৰৰ ভাল এইটো কাৰণে চেঞ্জিং এটা লাগে। মই বহুত বছৰ আবাহনত থাকিছোঁ, মোটামুটি 5 বছৰে হ'ল আমাৰ। সেইটো কাৰণে এইবাৰ এখন চেঞ্জ আৰু আমাৰ আৰ্টিষ্ট মানুহ কি আৰু শিল্পীসকল কি সদায় গোটেই আজি ইয়াত নেক্সট তেনেকৈ চলিব। আৰু ভাল লাগিছে কলাগুৰু আমাৰ ষ্টাফটো খুব ধুনীয়া। মই আছোঁ, তাৰপিছত সুখমণি আছে, কপিল শইকীয়া আছে, জয়ন্ত শৰ্মা আছে, চম্পক শৰ্মা আছে, সকলোৰে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ ভৱিষ্যত অতি উজ্জ্বল কামনা কৰিছোঁ, বহুদূৰ আগবাঢ়িছে। লগতে আজি কলাগুৰু থিয়েটাৰৰ উদ্বোধনী অনুষ্ঠানত আৰু দুয়েটি গীত গোৱাৰ কাৰণে চেষ্টাহে কৰি তেনে কোনো পেচাদাৰী গায়ক নহয়, আপোনালোকে নাটক চাই ইমানেই ধুনীয়া কাহিনী, 3জন ভাই ককাইৰ মাজৰ কাহিনী। তো এইবাৰ এটা গান ট্ৰেণ্ডিঙত আছে, মিচিং মাছা গানটো এইবছৰ প্ৰথমটো হিট গান। মিচিং মাছা ইমানেই হিট হৈছে, মিচিং মাছাকৰ এতিয়া প্ৰত্যেকজন শ্ৰোতা ৰাইজৰ মাজত জনপ্ৰিয়। এতিয়া আকৌ আহিছে কিন্তু এই দুটা গানে বৰ্তমান ভাবিবলৈ খুব ধুনীয়াকৈ ৰাইজে আঁকোৱালি লৈছে। আৰু মই আশা কৰিছোঁ অসমৰ ৰাইজে যেনেকৈ আমাৰ গানটো আঁকোৱালি লৈছে, ঠিক তেনেকৈ যাতে আমাৰ নাটক কিন্তু খুব ধুনীয়া নাটক। মই
বাস্তৱ জীৱনৰ প্ৰেম নাটক থ্ৰিলাৰ নাটক এখন আৰু আমাৰ বহুত দিনৰ মূৰত থ্ৰিলাৰ নাটক এখন দেখিব মন অকণ ঘাটকৈ অকণ বেলেগকৈ পাব মানুহৰ টেষ্টটো বেলেগকৈ পাব আশা কৰিছোঁ অসমৰ ৰাইজে যাতে আমাক তিনিখন নাটক সমানে মৰম দিয়ে কলাগুৰু থিয়েটাৰ বুলিয়ে নহয় অসমত যিমানকেইখন থিয়েটাৰ আছে আটাইকেইখন থিয়েটাৰকে আমাৰ ৰাইজে মৰম দিয়ে তাৰে কামত পইচা লাগিল জেফ্ৰিডালৰ মানে আপোনাৰ পিছত যিমান কলাগুৰু পইচা লাগিল আপোনালৈ হাততে কলাগুৰু দিব আগত চিলিকা হৈ থাকে কলাগুৰু বুলি আমি থেংক ইউ এই চেনেলটোৰ নাম আলটু ফাল্টু ব্লগ যি খুব ধুনীয়া কণ্টেণ্টত কাম কৰি আছে মই যিমানবোৰ চাইছোঁ ইয়াৰ যিমানবোৰ মই ছাবস্ক্ৰাইবাৰ হয় মই যিমানবোৰ চাইছোঁ খুব ধুনীয়া ধুনীয়া কণ্টেণ্টত কাম কৰিছে আৰু আপোনালোকেও এই চেনেলটো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিমানে পাৰে ছাবস্ক্ৰাইব কৰিব আৰু শুভেচ্ছা থাকিলে আপোনালোকে থেংক ইউ থেংক ইউ এফালে দাদাক বাইক ল'ব চেষ্টা কৰি বাকী এইফালে মোৰ লগত আছে কুকিং দা মানে মানুহজনে ভিলেনৰ ৰল কৰে কিন্তু মানুহজন খুব বেছি ভাল হেণ্ডচাম হয় বাকী দাদা কেনেকুৱা লাগি আছে এইবাৰ কলাগুৰু ভ্ৰাম্যমান বুলি ক'লে সঁচা ভাল লগা আমাৰ অনুভৱ ভ্ৰাম্যমানত কাৰণ আহিম আমি লোকসকলক লগ পাওঁ আমাৰ কলা সংস্কৃতিৰ লগত জড়িত যিখিনি মানুহ আছে তেওঁলোকক খুব ভাল লগা এটা অনুভৱ আৰু আহিছোঁ আজি কুকিং দাৰ মানে মোৰ এইটো বহুত পুৰণি কাহিনী মানে মোৰ জেঠিমাৰ ল'ৰা আছিল যাৰ লগত কুকিং দা বহুত বেছি ভাল আছিল কিন্তু সি বৰ্তমান এইখিনিত নাই তো বাৰু বহুত বেছি বেয়া লাগে সেই বাকী দাদা যেতিয়া মই পাইছোঁ মানে চিৰিয়েলত হওক বা তো পাইছিলোঁ তো আজি কি বছৰ হ'ল আপুনি মোৰ 4 নম্বৰ বছৰ এনে আপুনিতো চিৰিয়েল বহুত কৰিছে এনে নাটক আৰু মানে কেমেৰাৰ মাজত ডিফাৰেঞ্চটো কি আছে আচ্ছা ডিফাৰেঞ্চ বহুত ডাঙৰ ডিফাৰেঞ্চ নাটক আৰু কেমেৰাৰ মাজত কেমেৰাত আমি এটা দক্ষ বা এটা হেৰিয়াৰ মাজত কৰিব লাগে নাটকখন আমি একদম সম্পূৰ্ণ মানুহৰ মাজত কৰিব লাগে আৰু দুইটাৰ ডিফাৰেঞ্চ এক্টিঙৰ ডিফাৰেঞ্চ দুইটাৰ বেলেগ বেলেগ এটা লাউড হয় অকণমান এটা অলপ কম লাউড হয় কিন্তু নাটকেই আৰু টিভিৰ কাম মানে টিভিৰ কামত মানুহৰ মাজত কৰি বেছি ভাল লাগে নে টিভি কামত ভাল লাগে দুইটাই খুব টিভি লাইনটো ডাইৰেক্টৰ মিডিয়া হৈ যায় আৰু এক্টৰ মিডিয়া হৈ যায় ভ্ৰাম্যমানটো এক্টৰ মিডিয়া কাম যিহেতু এইবাৰ কলাগুৰু এটা গান খুব বেছি ট্ৰেণ্ডিং কৰিছে মিউজিক মাছ তাৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' কৰিছে ধুনীয়াকৈ মিউজিক গান খুব ট্ৰেণ্ডিঙত আগবাঢ়ি গৈছে আৰু আপোনালোকে আগবঢ়াই লৈছে আশীৰ্বাদ কৰিছে তাৰ বাবে ধন্যবাদ কৈছোঁ আপোনালোকে আহক আমাক মৰম দিয়ক আপোনালোকৰ মৰমৰ আমি এখন ধূলিকণা হৈ আছোঁ এতিয়া কলাগুৰু থিয়েটাৰ একেবাৰে আমাক আপোনালোকৰ মৰমৰ মৰম দিয়ক আমাক আগবঢ়াই বাকী আছে বৰ্তমান যোৱাবাৰ বাৰু আছে চেনেলটোৰ বিষয়ে কিবা এটা ধুনীয়া এটা ইউটিউব চেনেল কৰি আছে ইউটিউব চেনেল আজিকালি খুব ধুনীয়াকৈ চৰ্চাত আছে আৰু ভাল ভাল কণ্টেণ্ট এওঁলোকে কৰি আছে আপোনালোকে অলপ মৰম দিব আপোনালোকে কুকিল দা কিছু হেণ্ডচাম আছে গাইছ অসমৰ ছোৱালীৰ ক্লাছে হ'ব এতিয়া লাহেকৈ তো কুকিল দা কিছু হেণ্ডচাম আছে আৰু এফালে বা আছে এফালে বা আছে তো বা চেনেলটোৰ বিষয়ে কিবা এটা চেনেলটো হোৱাৰ আগতে ৰ'বা তুমি মোক কি কৈ আছিলা এতিয়া চকু চলচলীয়া ঘৰ পৰিয়াল এৰি থৈ আহিছোঁ ৰাইজ আৰু এইটো অলপ পিছত মাক পাব দেউতাক পাব চবকে পাব গাৰ্লফ্ৰেণ্ডকো পাব কিন্তু মই মোৰ ছোৱালী অঁ নাথাকে বোলে মই মোৰ ছোৱালী মোৰ হাজবেণ্ড মোৰ মা পাপা চবৰে গুৱাহাটীত এতিয়া মই ইয়াত আছোঁ কিন্তু এইটো আমাৰ কৰ্মজীৱন কৰ্ম কৰিবই লাগিব আজি মনটো অলপ বেয়া লাগি আছে কিন্তু ভালো লাগিছে কৰ্মজীৱন আকৌ আৰম্ভ হ'ল আৰু বিগত ইমান বছৰ পৰা আপোনালোকে ইমানখিনি মৰম দি আছে যে এই বছৰ আমি যথেষ্টখিনি আশাবাদী যে তিনিখন নাটক আমাৰ ধুনীয়াকৈ মৰম দিব আশীৰ্বাদ দিব আৰু আঁকোৱালিব চেনেলটোৰ বিষয়ে ভাইটি নতুন চেনেল আৰু বহুত ভাল হ'ব বুলি আশাবাদী ময়ো আল্টু ফাল্টু নকয় কণ্টেণ্ট ভালে দিব আৰু ভাল কণ্টেণ্ট দিলেহে আপোনালোকে চাব বেয়া কণ্টেণ্ট দিলে নাচাব মানে যেতিয়া যাতে কণ্টেণ্টৰ পৰা শিকিব পাৰে এইটোৱে এতিয়াতো ভ্ৰাম্যমানৰে এতিয়া ভ্ৰাম্যমানৰ আহি থাকিব আৰু আমাৰ নাটকৰ ভিডিঅ' দি থাকিব আৰু ক্লিপ লৈ থাকিব থেংক ইউ থেংক ইউ
তো এনেকৈ থিয়েটাৰ কলাগুৰুৰ পৰা ওলালোঁ, বাইক চাইক ল'লোঁ। তো ভিডিঅ'টো বঢ়িয়া আছে, চাব সকলোৱে। তো লগ পাই আছোঁ আগত। গাইছ এনেকৈ কলাগুৰু থিয়েটাৰৰ পৰা ওলাই আহিলোঁ। শৰ্মিষ্ঠা বাই এটা কথা কৈছিলে, মাক পাবা, দেউতাক পাবা, গাৰ্লফ্ৰেণ্ডো পাবা। সেইটো বস্তু নাই, মাক পাম দেউতাক পাম, কিন্তু এই গাৰ্লফ্ৰেণ্ড বোলা বস্তুটো মানে মোৰ কপালত নাই। তো শৰ্মিষ্ঠা বা যদি ভিডিঅ'টো চোৱা তেতিয়াহ'লে মোৰ কপালত গাৰ্লফ্ৰেণ্ড নাই, মই তেতিয়া ক'ব পাহৰি গ'লোঁ। তো গাইছ এনেকৈ ভাল লাগিল আৰু যাই। আপোনালোকে এটা কথা মই প্ৰথম আৰম্ভণিটো কৈছোঁ ব্লগটোৰ, তো ভিউজো আহিছে, যোৱা ভিডিঅ'টোত বহুত মৰম দিছে, তাৰে কাৰণে মনৰ পৰা একদম ধন্যবাদ। তো গাইজ ছাবস্ক্ৰাইবটো প্লিজ কৰি দিয়ক, মানে তেতিয়াহে ভিডিঅ' বনাব আৰু উৎসাহ পাম। তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। তো আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'। আৰু এটা কথা, থিয়েটাৰ সূৰ্য যোৱা কথা আছিল, তো সূৰ্য যোৱা নহ'ল। তো নেক্সট ভিডিঅ'ত সূৰ্য দেখা পাব পাৰে। আৰু গাইছ এটা কথা কওঁ, মোৰ এটা কথাত বহুত বেছি হাঁহি উঠি আছে, মানে ই শৰ্মিষ্ঠা বাক কৈছিল যে চকু চলচলীয়া হৈ আছে, মানে তাৰ অকণমান মনটো বেয়া লাগি আছে, যিহেতু 9 মাহ গোটেই নিজৰ ছোৱালী, নিজৰ হাজবেণ্ড, মানে নিজৰ ঘৰৰ শাহু শহুৰ মা দেউতা গোটেই এৰি থৈ মানে আহিছে থিয়েটাৰলৈ 9 মাহৰ বাবে। মানে সেনেকুৱাই দিয়কচোন লাইফটো আৰ্টিষ্টৰ। ই কৈছে যে চকু চলচলীয়া হৈ আছে, মানে মোৰ ভিডিঅ'ত কৈছিল এইটো কথা। ইয়াক কৈছে যে ই অকণমান পিছত যায় মানে মায়াক পাব, দেউতাক পাব, গাৰ্লফ্ৰেণ্ডক পাব, মই একেবাৰে ঘৰ এৰি থৈ আহিছোঁ ৰাইজ। এতিয়া কথাটো কওঁ বাইদেউ, ই মায়াককো পাব, দেউতাককো পাব, দাইদাককো পাব, আমাকো পাব, কিন্তু গাৰ্লফ্ৰেণ্ড নাপায়, কাৰণ ই ছিংগেল আৰু ময়ো নাপাওঁ, ময়ো ছিংগেল। মোৰ কপালতে নাই গাইছ গাৰ্লফ্ৰেণ্ড, তো ক'ৰ পৰা গাৰ্লফ্ৰেণ্ড পাম? তো আপোনালোকে যদি কোনোবা আছে কমেণ্ট কৰিব, তো লাভ ইউ বুলি মই বিদ্যা ৰিপ্লাই কৰিম, লাভ ইউ টু বুলি। তো আজিলৈ এৰিছোঁ, তো লগ পাম নেক্সট এটা ভিডিঅ'ত। তো বাই বাই।